ৰাতিপুৱা ঠাণ্ডা বতাহ, ইঞ্জিনৰ গুঞ্জন আৰু আমি ওলাই আহিলোঁ এক নতুন ৰাইডত। আমাৰ লক্ষ্য ভাৰতবৰ্ষৰ প্ৰথম সূৰ্যোদয় হোৱা স্থান ডং ভেলী। আমাৰ যোৰহাট জিলাৰ পৰা প্ৰায় 600 কিলোমিটাৰ দূৰ এই আশ্চৰ্য স্থানলৈ যোৱা প্ৰতিটো পথ, প্ৰতিটো মূৰত, প্ৰতিটো মুহূৰ্ততে আছে এক গুপ্ত ৰোমাঞ্চ। পাহাৰ, শান্ত নদী, ৰঙীন গাঁও পাৰ কৰি গৈ আছোঁ, সেইখিনিয়ে এই ৰাইডৰ আচল অনুভৱ। প্ৰায় দুদিনীয়া ৰাইডৰ অন্তত আমি আহি পালোঁ ডং ভেলী। ওচৰতে আছে চীন আৰু ম্যানমাৰ দেশ। কিন্তু আজি আমি ভাৰতবৰ্ষৰ প্ৰথম সূৰ্যোদয় চাম। তাৰ বাবে কৰিব লাগিব ট্ৰেকিং 3খন পাহাৰ। তাকো ৰাতি 2টা বজাতে এই ট্ৰেকিং আৰম্ভ কৰিব লাগিব। ট্ৰেকিং কৰি আধা বাট পোৱাগৈ নাই, আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। কিন্তু মনৰ জোৰ ৰাখি আমি আগবাঢ়ি গ'লোঁ আৰু লাহে লাহে আমি পালোহি ছানৰাইজ ভিউ পইণ্ট। আৰু এতিয়া সূৰ্যৰ প্ৰথম কিৰণৰ অপেক্ষাত ডং ভেলীত ধীৰে ধীৰে আমাৰ সন্মুখত ওলাই আহিছে। এয়া হ'ল ভাৰতবৰ্ষৰ প্ৰথম সূৰ্যোদয়। এই যাত্ৰা